চীনত উজলিল অসমৰ উচু খেলুৱৈ এছিয়ান জুনিয়ৰ উচু চেম্পিয়নশ্বিপত অভিজিত বুঢ়াগোহাঁইৰ ব্ৰঞ্জ দখল অসম উচু সন্থাৰ শুভেচ্ছা যোৱা ২৩ৰ পৰা ৩০ জুলাইলৈ চীনত অনুষ্ঠিত হয় দ্বাদশ সংখ্যক এছিয়ান জুনিয়ৰ উচু চেম্পিয়নশ্বিপ ২০২৫ এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিলে দুই অসম সন্তান ক্ৰমে অভিজিত বুঢ়াগোহাঁই আৰু ৰুজুলা বৰুৱাই দুৰ্দান্ত প্ৰদৰ্শনেৰে অভিজিত বুঢ়াগোহাঁইয়ে ভাৰতক উপহাৰ দিলে এটা ব্ৰঞ্জৰ পদক চান্দাৰ ৬০ কেজি অনুৰ্ধ শাখাত এই সাফল্য লাভ কৰি অভিজিত বুঢ়াগোহাঁইয়ে অসম তথা ভাৰত মাতৃক কৰিলে গৌৰৱান্বিত ডিঙিত মেডেল পিন্ধি হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ অভিজিতৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি ইফালে দ্বাদশ সংখ্যক এছিয়ান জুনিয়ৰ উচু চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে সামগ্ৰিকভাৱে লাভ কৰে মুঠ ৯টা পদক ইয়াৰে এটা সোণ ৫টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক অসমৰ অভিজিত বুঢ়াগোহাঁইসহ পদকজয়ী ভাৰতৰ আটাইকেইগৰাকী খেলুৱৈক শুভকামনা জনাইছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে ক্ৰীড়া অনুৰাগীৰ আশা এনেদৰে আন্তঃৰাষ্ট্ৰীয় দৰবাৰ দপদপাই থাকক অসমৰ উচু খেলুৱৈয়ে অসম সন্তান অভিজিত বুঢ়াগোহাঁইৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ উচু ক্ষেত্ৰত উজলি উঠক ৰাজ্যৰ জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈ গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও দ্বাদশ সংখ্যক এছিয়ান জুনিয়ৰ উচু চেম্পিয়নশ্বিপত ব্ৰঞ্জজয়ী অভিজিত বুঢ়াগোহাঁইক যাচিলো অলেখ শুভকামনা নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি男子青年组60公斤级第二场争夺建议4强的比赛，红方印度选手阿比吉赫获得优势胜利。ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in